নমস্কাৰ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাতিপুৱা বেলিৰ পোহৰত অলপমান ৰ'দ লৈ লওঁ। ল'ৰা ছোৱালী উঠি খুৱাই বুৱাই তাহাঁতক অলপ পঢ়াই টেবুলত বহাই লিখিব দি মই বোলো নাই অলপ ৰ'দ লৈ লওঁ। আপোনালোকে কেনেকুৱা আছে জনাবচোন বাৰু। এইকেইদিন ঠাণ্ডাৰ দিনত ৰাতিপুৱা ৰ'দ লোৱাৰ এটা আমেজেই বেলেগ। যিহেতু এইকেইদিন উইণ্টাৰ ভেকেশ্যন চলি আছে, চ' চিডিউলবোৰ অলপ বেলেগ হৈ গৈছে। অলপ দেৰিকৈ শুই উঠি কামবোৰ লাহে লাহে কৰা এইবোৰ। দেৰিকৈ মানে ইমান দেৰিকৈও শুই উঠিব পৰা নাই। যদিও শুবৰ মন যায়, হাজবেণ্ডৰ ডিউটি থাকে, 8টা বজাত যাবই লাগে। তো তাৰ আগে আগে উঠি আৰু তেখেতক খুৱাই বুৱাই পঠিয়াব লাগে। তেখেতৰ প্ৰতি থকা ডিউটিটো মেইন। আৰু তাৰপৰা আৰু লাহে লাহে বাকী কামবোৰ কৰি থাকোঁ। আজি তেখেতে কৈছে বোলে ঘৰতে লাঞ্চ কৰিব আহিব, সেইকাৰণে মোৰ এটা ডিউটি কমি গ'ল। নহ'লে মই সদায় টিফিনটো দিব যাওঁ, সেইকাৰণে আস্তে ধীৰে বনাম ভাবিছোঁ। আজি অলপ কিবা এটা স্পেচিয়েল বনাওঁ। টিফিনত সদায় 4টা ডাব্বা থাকে যে, কিবা বেছি বনাই দিওঁ বুলিও দিব নোৱাৰোঁ। সেইকাৰণে ভাবিছোঁ আজি ঘৰত আহিব যেতিয়া অলপ বনাওঁ। আপোনালোকে বাৰু জনাবচোন মোৰ ভিডিঅ'বোৰ চাই কেনেকৈ পায়। যিহেতু মই কৈছিলোঁ হাউচ ৱাইফৰ নতুন বেলেগ ইমান বেলেগ কণ্টেণ্ট দিব পৰা নাই। মই যিখিনি ঘৰত কৰি থাকোঁ, ক'লৈ যাওঁ, কি কৰোঁ, এইখিনিকে ৰাখিছোঁ। মই কৈছোঁৱে মই ছ'চিয়েল মিডিয়াত সাঁচি ৰাখিবই বিচাৰিছোঁ। আৰু এইবোৰ চাই যদি কোনোবাই ভাল পায় তেতিয়া আৰু লাইক শ্বেয়াৰ কৰি দিব। আৰু মই ভাবিছোঁ মোৰ দৰে বাকী যিসকল মাক আছে উইণ্টাৰ ভেকেশ্যন, চবেই চাগে এইকেইদিন অকণমান এনজয় কৰিব, ঘৰতে থাকিব। এইকেইদিন অকণ আমাৰ কাৰণে অকণমান সুখৰ দিন আৰু যে অলপ দেৰিলৈকে শুব পাওঁ। কামবোৰ ইমান লৰালৰিকৈ কৰিব নালাগে। ৰাতিপুৱা টিফিন বনাওঁতে যিটো এটা আপোনাৰ দৌৰা দৌৰি কাম হয় ন, এনেকুৱা লাগে যে নিজে উশাহ ল'বলৈও সময় নাপাওঁ। এইকেইদিন সেইটোৰ পৰা অলপ ফ্ৰী হৈছোঁ। যে কি নহওক, এইকেইদিন আৰু ভাল লাগিছে আৰু এনেকেই যাব। ভাবিছোঁ আমি ঘৰলৈ যোৱা কথা আছে। ঘৰত যিহেতু মোৰ শাহু মা আছে, মোৰ বাইদেউ আছে, ভতিজা আছে, তাহাঁতৰ লগত অকণমান থাকিমগৈ। ঘৰত যোৱা এটা আমেজেই বেলেগ। ঘৰত গৈ ন খোৱা, চুঙা চাউল খোৱা, আৰু মই ভিডিঅ' দি থাকিম, আপোনালোককো দেখাই থাকিম মই কেনেকৈ সময়বোৰ অতিবাহিত কৰিছোঁ। আপোনালোকে চাব। ঠিক আছে, মোৰ সৈতে দিনটো আৰম্ভ কৰোঁ আহকচোন। এয়া ৰাতিপুৱা কাম কাজকেইটা আজৰি হৈ মই অলপ ওলাই আহিলোঁ। যিহেতু মোৰ মুনলাইটত কেইটামান কাম আছিলে, বোলো কামকেইটা কৰি আহোঁ। যাওঁতে দেখিলোঁ ৰাস্তাৰ কাষে কাষে গছ গছনিৰ মাজত ইমান এটা সুন্দৰ পৰিৱেশ হৈ গৈছে। সেয়া বোলো কেমেৰাত আবদ্ধ কৰি ৰাখোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন, ৰাস্তাৰ কাষে কাষে সেউজীয়া গছবোৰ আছে, ইমান এটা সুন্দৰ পৰিৱেশ হৈছে। ডিগবৈত সঁচাকৈ গছ গছনি বহুত আছে, সেইকাৰণে ইয়াত হয়তো অকণমান প্ৰদূষণটো কম। আজিকালি সেউজীয়া গছ গছনিৰ অভাৱেই হৈ গৈছে। আমি হয়তো ডিগবৈবাসী অলপ সৌভাগ্যৱানেই হয় নেকি, ইমান সেউজীয়াবোৰ মাজত থাকিব পাইছোঁ। ইয়াৰ অহাৰ আগতে শুনিছিলোঁ ডিগবৈখন বৰ ধুনীয়া। ইয়াত আহিহে অনুভৱ হৈছে সঁচাকৈ ডিগবৈখন ধুনীয়া। এয়া চাওকচোন, এয়া অহাৰ পিছত আজি বৌয়ে চাহৰ বাবে খোৱাৰ বস্তু অলপ কিবা লৈ আনিছিল। সেয়াই মই গাখীৰ চাহ কেইকাপ ঘৰৰ পৰাই বনাই লৈ আনিলোঁ। আৰু আমাৰ চোতালত যিহেতু ৰ'দ কম পৰে, সেইকাৰণে বৌহঁতৰ তাতে এয়া চাহ খাবৰ কাৰণে আহিলোঁ। চাহৰ ৰং চাওকচোন। তাৰপিছত জীয়াই থোৱা লোকেল মাছ কেইটামান আছিল, সেইকেইটা মাৰি মেলি ল'লোঁ আৰু বনাবৰ কাৰণে অকণমান যা যোগাৰ কৰি ল'লোঁ। যিহেতু লোকেল মাছ হয়, সেইকাৰণে চিম্পুলকৈ বনাম পালেঙৰ লগত। তাতে বিলাহী দি আৰু অকণমান জোল কৰি দিম। শিঙি মাগুৰ মাছ হ'লে বৰ বেছিকৈ ফ্ৰাই কৰি ল'ব নালাগে। যদি টানকৈ ফ্ৰাই কৰি লওঁ, তাৰ যিটো মাছৰ আচলি সোৱাদ হয় সেইটোৱে নাইকিয়া হৈ যায়। সেইকাৰণে অলপেই তেলত মই মাছকেইটা ফ্ৰাই কৰি আৰু বাকী থকা তেলতে এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ, নহৰু আৰু বিলাহী দি অলপ ভজাৰ পিছত পালেংখিনি দি দিম। আৰু পালেংখিনি দিয়াৰ পিছত যেতিয়া পালেংটো জয়পৰি যাব, তেতিয়া অলপ তাতে উতলা গৰম পানী দি সেই চব্জিতে মই মাছকেইটা দি চিম্পুলকৈ মাছৰ তৰকাৰীকণ ৰান্ধিম। মোৰ আকৌ ছোৱালীয়ে এই পালেং মাছৰ লগত এই জোলকণ খাই বৰ ভাল পায়। তাইক আৰু এইখন তৰকাৰী হ'লে বেলেগ একোৱেই নালাগে। যেতিয়াই এনেকুৱা লোকেল মাছ পাওঁ, ঘৰতে আনি জীয়াই থৈ দিওঁ। আৰু যিহেতু এতিয়া পূৰা পাত শাকৰ ছিজন, পালেং পোৱাই যায়, তো এইটো ছিজনত তাইক যিমান পাৰোঁ সিমান খুৱাব বিচাৰোঁ। এনেকুৱা নহয় যে ছোৱালীয়ে খাই ভাল পায়, ল'ৰাও ভাল পায় আৰু মেইনলি ময়ো ভাল পাওঁ। যিহেতু আৰু আমি আজিকালি আমাৰ ভাল পোৱানো কি, ল'ৰা ছোৱালীয়ে যি ভাল পায় সেয়াই ৰান্ধিব বিচাৰোঁ, যাতে তাহাঁতি ভালকৈ ভাতকেইটা খাওক। বাহিৰা বস্তু ইমান খাই থাকে, ভাল বস্তু দেখোন আজিকালি খোৱা কমেই হয়। এয়া দিনটোৰ শেষত ৰাতিলৈ কামৰ সকলো কাম কৰি আজৰি হৈ মই নিজে ভাল পোৱা কেইটামান কামবোৰ কৰিবলৈ আগবাঢ়িলোঁ। থেংক ইউ।